নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীত পাৰ্ট নং 16 ফ্ৰম এ ৰেলৱে কেৰিজ কৈছে যে ৰেলৱেৰ গাড়ী এখনৰ পৰা। ইয়াৰ আজি কবিতাটি লগতে প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে আমাৰ কবিতাটোৰ নাম দিয়া আছে যে ফ্ৰম এ ৰেলৱে কেৰিজ কৈছে যে ৰেলৱে গাড়ী এখনৰ পৰা। ইয়াৰ প্ৰথম লাইনটো দিয়া আছে যে ফাষ্টাৰ দেন ফেৰিজ ফাষ্টাৰ দেন হুইচেছ কৈছে যে পানীতকৈও বেগেৰে ডাইনিতকৈও বেগেৰে। তাৰপিছত দিয়া আছে যে লাইনটো ছেকেণ্ড লাইনটো ব্ৰিজ এণ্ড হাউচেছ হেডগেছ এণ্ড ডিচেছ কৈছে যে দলং আৰু ঘৰ হেজ আৰু খাট। তাৰপিছত লাইনটো দিয়া আছে যে এণ্ড চাৰ্জিং এলং লাইক ট্ৰপছ ইন এ বেটেল কৈছে যে আৰু যুদ্ধত সৈন্যৰ দৰে আক্ৰমণ কৰি অল থট দ্য মেডছ দ্য হৰ্চেছ এণ্ড কেটেল কৈছে যে ঘাঁহনিৰ মাজেৰে ঘোঁৰা আৰু গৰু। তাৰপিছত দিয়া আছে যে all of the scenes of the hill and the plain কৈছে যে পাহাৰ আৰু সমভূমিৰ সকলোবোৰ দৃশ্য fly as thick as driving rain কৈছে যে ড্ৰাইভিং বৰষুণৰ দৰে ডাঠকৈ উৰি যাওক। তাৰপিছত লাইনটো দিয়া আছে যে and ever again in the wing of এন ইজ কৈছে যে আৰু কেতিয়াও চকুৰ পলকতে পেইণ্টেড ষ্টেচনছ হুইচেল বাই কৈছে যে ৰং কৰা ষ্টেচনবোৰে হুইচেল মাৰি গৈ থাকে। তাৰপিছত পেৰাগ্ৰাফটো দিছে যে 2 নম্বৰৰ হিয়াৰ ইজ এ চাইল্ড হু চেম্বাৰ্ছ এণ্ড স্ক্ৰেম্বেলছ কৈছে যে ইয়াত এটা শিশু আছে যিয়ে বগাই খোজ কাঢ়িছে। তাৰপিছত দিয়া আছে যে অল বাই হিমছেল্ফ এণ্ড গেডাৰিং ব্ৰেম্বেলছ কৈছে যে সকলো নিজেই আৰু কাঠফুলা গোটাই। হিয়াৰ ইজ এ ট্ৰেম্প হু ষ্টেণ্ডছ এণ্ড গাজেছ কৈছে যে ইয়াত এজন ট্ৰেম্প আছে যি থিয় হৈ চাই থাকে। তাৰপিছত দিয়া আছে যে এণ্ড দেয়াৰ ইজ দ্য গ্ৰীণ ষ্ট্ৰিংগিং দ্য ডেইচেছ কৈছে যে আৰু ডেইজিবোৰত ডঙা লগোৱাৰ বাবে সেউজীয়া ৰংটো আছে। তাৰপিছত দিয়া আছে যে হাৰ ইজ এ কাৰ্ট ৰান এৱে ইন দ্য ৰড কৈছে যে ইয়াত এখন গাড়ী ৰাস্তাত পলাই গৈছে। তাৰপিছত দিয়া আছে যে লুম্পিং এলং উইথ মেন এণ্ড ৰড কৈছে যে মানুহ আৰু বজাৰ সৈতে গট খোৱা। তাৰপিছত দিয়া আছে এণ্ড হাৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ কৈছে যে আৰু ইয়াত এটা মিল আৰু তাত এটা নদী আছে। তাৰপিছত দিয়া আছে যে ইজ এ গ্লিম্পছ এণ্ড গান ফৰ ৰিভাৰ কৈছে যে প্ৰত্যেকেই এটা অভ্যাস আৰু চিৰদিনৰ বাবে গুচি গ'ল। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ প্ৰথমে কৈছে যে এনচাৰ দ্য ফ্লয়িং চেঞ্জ ইন কমপ্লিট চেণ্টেন্স কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিয়া। ইয়াৰে প্ৰথম এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ হু ইজ দ্য পয়েট অফ দ্য পয়েম ফ্ৰম এ ৰেলৱে কেৰিজ কৈছে যে এখন ৰেলগাড়ীৰ পৰা কবিতাটোৰ কবি কোন। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য পয়েট অফ দ্য পয়েম ফ্ৰম এ ৰেলৱে কেৰিজ ইজ ৰবাৰ্ট লুই ষ্টিভেনছন কৈছে যে এখন ৰেলৱে গাড়ীৰ পৰা কবিতাটোৰ কবি ৰবাৰ্ট লুই ষ্টিভেনছন। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ হোৱাট একৰ্ডিং টু দ্য পয়েট ইজ ফাষ্টাৰ দেন ফেৰিজ এণ্ড উইচেছ কৈছে যে কবিৰ মতে পৰী আৰু ডাইনিতকৈও দূৰত কি। ইয়াৰ এনচাৰটো লিখিম যে এনেকৈ ফাষ্টাৰ দেন ফেৰিজ ফাষ্টাৰ দেন উইচেছ ব্ৰিজ এণ্ড হাউচেছ হেডগেছ এণ্ড ডিচেছ কৈছে যে পানীত
বামতকৈও বেগেৰে ডাইনিতকৈও বেগেৰে দলং আৰু ঘৰ হেজ আৰু খাট এনেকৈ লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত গিভ ব্ৰিফ এনচাৰ্ছ টু দ্য ফ্লোয়িং কুৱেশ্যনছ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হু ইজ এ ট্ৰাম্প হোৱাট ইজ হি ডুইং কৈছে যে ট্ৰাম্প কন কি কৰি আছে হি ইয়াৰ এনচাৰটো লিখিম যে হাৰ ইজ এ ট্ৰাম্প হু ষ্টেণ্ডছ এণ্ড কাজেছ কৈছে যে ইয়াত এজন ট্ৰাম্প আছে যিয়ে থিয় হৈ চাই থাকে এনেকৈ লিখিম তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত হোৱাট ডাজ দ্য ট্ৰেইন লেফ্ট বিহাইণ্ড হুইল ৰাছিং ফৰৱাৰ্ড কৈছে যে ৰেলখনে আগলৈ লৰালৰিকৈ কি এৰি যায় ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে when a train passes by a station you might feel a push forward to a phenomenon called drafting or slipstreaming as the train moves through the air it creates a low pressure zone behind it which can pull objects towards it কৈছে যে যেতিয়া ৰেল এখন ষ্টেচনৰ কাষেৰে পাৰ হৈ যায় তেতিয়া ড্ৰাফটিং বা স্লিপ ষ্ট্ৰীমিং নামৰ পৰিঘটনাৰ বাবে আপুনি আগবাঢ়ি যোৱা অনুভৱ কৰিব পাৰে ৰেলখন বতাহৰ মাজেৰে গতি কৰাৰ লগে লগে ইয়াৰ পিছফালে এটা কম চাপৰ অঞ্চল সৃষ্টি হয় যিয়ে বস্তুবোৰক নিজৰ ফালে টানিব পাৰে এইখিনি লিখিলে হৈ যাব তাৰপিছত চি নম্বৰটো দিয়া আছে ইয়াৰ পিছৰটো চি নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ হোৱাট ইজ লুম্পিং এলং এণ্ড হোৱাই কৈছে যে লুম্পিং এলং কি আৰু কিয় ইয়াৰ এনচাৰটো এনেকৈ লিখিম যে লুম্পিং এলং উইথ মেন এণ্ড ৰড এণ্ড হাৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ কৈছে যে মানুহ আৰু বজাৰ লগত লুম্পিং আৰু ইয়াত মিল আছে আৰু নদী আছে তাৰপিছত দিছে যে ইজ এ গ্লিম্পেছ এণ্ড গান ফৰ ইভাৰ কৈছে যে প্ৰত্যেকেই এটা অভ্যাস আৰু চিৰদিনৰ বাবে গুচি গ'ল এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰখিনি দিছে যে ইয়াৰ পিছত ফাইণ্ড আউট চাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম কৈছে যে কবিতাৰ পৰা কিছুমান ছন্দযুক্ত শব্দ বিচাৰি উলিয়াওক ইয়াৰ প্ৰথম দিয়া আছে আমাৰ ৱৰ্ডছ লিখিম আৰু ইফালে লিখিম আমি ৰাইমিং ৱৰ্ডছ প্ৰথমে লিখিম ৱৰ্ডছটো লিখিম যে ৰিভাৰ আৰু ৰাইমিং ৱৰ্ডছটো লিখিম ইভাৰ তাৰপিছত লৰ্ডটো লিখিম আমি ৰড তাৰপিছত ফ্লাইটটো লিখিম আমি ইজ তাৰপিছত পাইটো লিখিম ইজ তাৰপিছত বেটেলটো লিখিম আমি কেটেল তাৰপিছত থিকটো লিখিম আমি উইং এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানেই আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব আজিলৈ ইমানেই ধন্যবাদ